আজি পবিত্ৰ ঈদ উল ফিতৰ আৰু এই ঈদ উল ফিতৰত গোটেই BTCৰ লগতে অসমবাসী তথা ভাৰতবাসী তথা বিশ্ববাসীলৈ মই ঈদৰ শুভেচ্ছা যাচিছোঁ। আৰু এই ঈদে আমাৰ মাজত যি ভাতৃত্ববোধৰ এনাজৰী আছে সেইটো কঢ়িয়াই আনক তাৰে কামনা কৰিছোঁ। আৰু মোৰ এই ঈদটো মোৰ কাৰণে ভাষা নাই, কাৰণ মই আজি সঁচাকৈ ইমোশ্যনেল হৈ আছোঁ। আজি আমাৰ BPFৰ নেতৃত্ব হাগ্ৰামা মহিলাৰী ছাৰক মই কিহেদি ধন্যবাদ জনাম, আমাৰ ৰবিৰাম ছাৰক মই কিহেদি ধন্যবাদ জনাম, আমাৰ পূৰ্মিলা বাইদেউ, আমাৰ দেৰহাজাদ ছাৰ, আমাৰ শোভাৰাম ছাৰ, আমাৰ মুনমুন বাইদেউ, আমাৰ BPFৰ কোকৰাঝাৰ জিলা কমিটি হওক, চেণ্ট্ৰেল কমিটি হওক, আমাৰ সৰ্বস্তৰৰ কৰ্মকৰ্তাসকলক মই ধন্যবাদ যাচিছোঁ। কাৰণ মোৰ কাৰণে জীৱনত আটাইতকৈ ঈদৰ তোহফা, ঈদৰ গিফ্ট যদি পাইছোঁ মই, এইটো মোৰ জীৱনৰ সৰ্বোত্তম ঈদৰ গিফ্ট। আৰু আশা কৰিছোঁ সকলোকে মোক সহযোগ কৰিব। আৰু গোটেই অসমবাসী তথা আমাৰ BTCবাসীৰ পৰা মই মোৰ কাৰণে দোৱা মাগিছোঁ। আগন্তুক ভৱিষ্যতে ৰাইজে যেনেকৈ মোক সহযোগ কৰি আছে, আগন্তুক ভৱিষ্যতে এই 5 নং পৰ্বতজোৰা সমষ্টিৰ কাৰণে নহয়, গোটেই BTCৰ কাৰণে যাতে মই মাত মাতিব পাৰোঁ, মই যাতে কণ্ঠ হ'ব পাৰোঁ, দুখীয়া দৰিদ্ৰ মানুহৰ কাষত যাতে মই থিয় দিব পাৰোঁ, সেইখিনিয়ে মই আশা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।